হেল্ল' বন্ধু বান্ধৱীসকল, য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ APSC CC মেইনছ এক্সামৰ আপোনালোকে কেতিয়া ৰিজাল্টটো এক্সপেক্ট কৰিছে বা বহুত কেণ্ডিডেটছ ৰখি আছে ৰিজাল্টটো কেতিয়া দিব। তাৰপিছত যিহেতু মেইন এক্সামৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, সেই প্ৰচেছটোৰ কাৰণে অলপ টাইমো লাগে। এতিয়া আপোনালোকে যিটো এক্সাম দি দিছে সেইটো হৈছে জুলাইৰ 26, 27 হৈছিল আৰু এই 3 দিনত আপোনালোকে 6খন পেপাৰ পৰীক্ষা দিছিল। সেই হিচাপে আপোনালোকৰ ৰিজাল্টটো কেতিয়া আপোনালোকে এক্সপেক্ট কৰে। আমি যদি লাষ্ট টাইমৰ চাওঁ, যিটো 2022 বেচ আছিল APSC CCৰ, সেইটো 2023তে হৈছিল। প্ৰিলিমছ হৈছিল মাৰ্চ এপ্ৰিল মাহত আৰু তাৰপিছত মেইনছ হৈছিল, তাৰপিছত ৰিজাল্টটো হৈছিল। এইবাৰৰ আমাৰ চালে সেই একে ছিষ্টেমতে হৈছে, কিন্তু এইবাৰ প্ৰিলিমছটো হওক বা মেইনছটো অলপ সোনকালে হোৱা যেন লাগিছে। কিন্তু তাৰ ৰিজাল্টটো কেতিয়া দিব? লাষ্ট টাইম কৈছিল যে পূজাৰ পিছত দিব, মানে দুৰ্গা পূজাৰ পিছত দিব, কিন্তু এইবাৰ 3 মাহ এটা গেপ থাকিব পাৰে। লাষ্ট টাইমো নৱেম্বৰৰ 2 তাৰিখে ৰিজাল্টটো দিছিল। APSC যিটো মেইনছৰ ৰিজাল্ট সেইটো নৱেম্বৰৰ 3 তাৰিখে দিছিল। এইবাৰ নৱেম্বৰলৈকে হয়তো নাযায়, অক্টোবৰৰ শেষৰ পিনে আপোনালোকৰ ৰিজাল্ট হোৱাৰ চান্সটো বেছি আছে। যদি আপোনালোকে কেলেণ্ডাৰ চায়, সেই কেলেণ্ডাৰ মতে হয় বাৰু, কিন্তু APSC বিশেষ অসুবিধাৰ কাৰণে অলপ ৰিজাল্টৰ ডেটটো ইফাল সিফাল হয়। সেই হিচাপে আপোনালোকে জুলাই মাহত দিছে, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰৰ শেষত আপোনালোকৰ 3 মাহৰ সেই ডিউৰেশ্যনখিনি নৰ্মেলি থাকে। তো আপোনালোকৰ পূজাৰ পিছত মেইনছৰ ৰিজাল্ট হোৱাৰ চান্সটো বেছি আছে। ইয়াৰ পিছত আপোনালোকৰ যিহেতু ভাইবা হ'ব, সেই হিচাপে আপোনালোকৰ ডেট দিব, ভাইবাৰ ডেটটো দিব। আপোনালোকে যিসকল কেণ্ডিডেটছৰ মানে প্ৰিলিমছ দিছে বা মেইনছ দিছে, প্ৰিলিমছ দিও মেইনছ দিছে, তেওঁলোকে এতিয়া ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন চলাবনে নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। সেইকাৰণে আপোনালোকৰ এইবাৰৰ ভেকেঞ্চি আপোনালোকে নিশ্চয় গম পাইছে যে লাষ্ট টাইমৰ তুলনাত যথেষ্ট কম, 235টা ভেকেঞ্চি। লাষ্ট টাইমতকৈ প্ৰায় 4ভাগৰ 1ভাগ বুলি ক'ব পাৰি। সেই 4ভাগৰ 1ভাগত আপোনালোকৰ লিষ্টত নাম আহিবনে নাই, সেইটো এটা কুৱেশ্যন। চাওক, লাষ্ট টাইমৰ যিমানে হওক সেই হিচাপে প্ৰিলিমছতো বেছি কেণ্ডিডেটক ছিলেকশ্যন কৰা হৈছিল। এইবাৰ প্ৰিলিমছ যিটো পৰীক্ষা হৈছে সেইটোত অলপ কম কেণ্ডিডেটক ছিলেকশ্যন হৈছে। সেই হিচাপে আপোনালোকৰ 1:3 আপোনালোকৰ চাগে ইণ্টাৰভিউত হ'ব। সেই হিচাপে আপোনালোকে নিজৰ ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যনটো চলাই গৈ থাকক। টাইম যথেষ্টখিনি আছে, সেই হিচাপে প্ৰিপেৰেশ্যনটো চলালে তেতিয়া ভাইবাটো অলপ, যদি আপোনালোকৰ ৰখিও যায় কিবা কাৰণত মেইনছৰ পিছত, তথাপিও এক্সপিৰিয়েঞ্চ হৈ যাব। বা আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন ল'লে যদি মেইনছটো ক্ৰেক হৈ যায়, তেতিয়াহ'লে ভাইবাৰ কাৰণে সুবিধা হ'ব। যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাৰণ আপোনালোকে এডুকেশ্যনেল ভিডিঅ'ৰ লগত যদি থাকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।